হে গাইজ কি খবৰ আপোনালোকৰ আৰু আশা কৰো সকলোৰে খবৰ ভাল আৰু আজি আমি বিহু মাৰিব আহিছো বৰভাগ হেল্ল' হেল্ল' তে গাড়ীত অলপ আউগে মানে প্ৰগ্ৰেমৰ পৰা অলপমান আউগে আমি গাড়ীত আছো আৰু গাইজ মই আপোনালোকক কৈছিলো যে মই বৰভাগৰ বৰবুকিয়াত বিহু মাৰিব আহিছিলো আৰু আপোনালোকেতো জানে এৰে মানে সেলিব্ৰিটি মানুহ হৈছে ৰাকেশ দা বেতাল দা আৰু আইগেল ৰাকেশ দা আমাৰ বিহু মই আজি তোৰ বিহু চাবা আছো চা গাইছ ইউ বিহু নুমছি বাপ তো নাচি আছা তই নাচি আছা তো মই এইখিনিতে তোক এটা মই মানে মাতছো অতি সোনকালে খাদ্য চিৰিজ আহি আছে নেক্সট খাদ্য তই কিন্তু থাকিব লাগব হেনচেক মাৰ আই বেলাগবো আমাৰ আইবি বঢ়িয়াকে মাতলো আৰু খাদ্য চিৰিজ নিমন্ত্ৰণটো দিলো বাকী তহঁতৰ এতিয়া আমি বিহু চাম হাল্লা এটা দেও নেকি তোৰ কাৰণে এনে দিবা হাল্লাটো মেইন হাল্লা লাগে সদায় আৰু বিহুটো যদিও বেয়া হয় ভাল লগা বুলি ক'ব আমি সেনেকুৱা নহয় মই মুকলি বিহু যতি থাকে তাতে দেউৰো মানে গায়ক বেয়া পাওঁ দেই এখানটি বহাগৰ সময়ত সদায় মুকলি চাই ভাল লাগে আৰু তই যি সোমাইছে সেইটো ভাল লাগছি দেচোন বাপা এই থেংক ইউ আৰু সাগৰিকা ক'ত সাগৰিকা নাই সেইকাৰণে সাগৰিকাৰ নামটো দিছে সেইকাৰণে ভাল কিন্তু এপ্লাই কৰিছে দে বিজনেছ আৰু যোনি কৰিছে তেল চুলা ভাই কেনে খবৰ হা বিহু দল তুমি গৈছে তই তুমি ডাঙৰ হৈ গৈছি চলি মানে এফালে চাহ পাৰে আপোনালোকে সাগৰিকা বিহু চলি দল এতিয়া কেইখনমান মাৰিলে ফাংচন মানে আজি মাৰা নাই গেলি আজি মাৰা নাই বাকী চিয়েচনা এটা ধুলিয়া হৈ আছো নাচি আছো ঠিক আছে আৰু সাগৰিকা আনা নেকি সাগৰিকা নাই কাৰণে সাগৰিকা নামটো দি ভাল লাগছি বাকী কালি আমাৰ বিহু চাই গেল আৰু গাইছ আপোনালোকে এইটো চিনি পাইছি না আমি যে আগতে বৰলা গাই চাইছিলো সেই বৰলা গাইৰ এইটো মালতী চ' গাইছ এতিয়া আমি নাচিবলৈ গৈ আছো মানে এইটো তাতে নাচা হোৱাৰ পিছত আমি নাচিম আৰু তাতে আছে আমাৰ মালতী বাইদেউ আপোনালোকেতো চিনিয়ে পায় আমি সৰুৰ পৰাই টিভিত দেখি আহিছো আমাৰ মালতী বাইদেউ আৰু এতিয়া লগ পাম আৰু দেখা হ'ব আপোনালোকে ভিডিঅ'ত কি খবৰ ভালে আছা আছো ভালে আমিতো চামেই ন নাচবো গাবো বাকী এতিয়া যে কৰি থাকা কিবা কিবি এটা ডাইলগ দিছিল নহয় শিখৰ খা সেইটো কথা মোৰ ভাল লাগছিল কিন্তু তামাম তই দেখোন শিখৰ নাখা কেইখন তোৰ স্কুটি আছে হয় না গতিকে তোমাৰ অকণমান কোৱা তোমাৰ কথাও কোৱা আৰু অকণমান ডাইলগ চাইলগ কমেডি অকণমান কোৱা আগলৈ যোৱা ফালা আৰু যি ফালা অকণমান সময় দিছো তোমাক আমি বিহুটো আগে নাচি লওঁ নেকি আগে বিহুটো নাচি লওঁ তাৰপিছত আপোনালোকক দুটামান প্ৰশ্ন সুধিম আপোনালোকে মোক প্ৰশ্ন সুধিব এটা বুদ্ধিও কৰিব পাৰে বিহু নাচাৰ পিছত ক'ব মোৰ তামান ভাগাৰ লাগছে বিহু নাচি উঠি কথা ক'ব পাৰি নেকি এনেকৈ যদি কয় বিহু নাচি উঠি কথা ক'ব শক্তি মোৰ আছে আৰু তাৰ আগতে আমি তেলচৰাক এখন আমাৰ অসমীয়াৰ সন্মান ফুলাম গামোচাৰে সম্ভাষণ জনাব আমাৰ উদ্যোক্তাই আৰু এটি জাপিৰে চাপৰি চাওনে নাচাও তো নাই তেতিয়া এনেকে চাপৰি মাৰিব পৰা নাই মাতব নাই এই ভাইটিয়ে দেখিছেনে অলপ মায়ে হাতৰ পৰা পইচা চইচা লৈ সেই দোকানত কিবা খাইছে সেইকাৰণে মাত আছে আপোনালোকৰ ঢোল মাতে নাইকিয়া একো ফোন নাই নেকি ঘৰত ভাত খাই নাই খাইছো তে মাত লাগে আপোনালোকৰ খবৰ ভাল না মই কিবা এটা সুধবা খুজিছিলো তথাপিও সুধো নেকি ৰাইজে হলেও উত্তৰ দিব আপুনি নাচবিলিও মানে 8টা কল আছিল 7:30 খালি কেটে থাকে জলদি ইমানকে ভাববা লাগে আনাক দেখোন টাইমে দিয়া নাছিলে তুমি এতিয়া নিজে 8টা কল আছিল 7:30 খালি কেটে থাকে 7:30 খালি আধা মানব তালি আকৌ নাচলে হয় না সেইকেইটা মুখস্থ কৰি আছে কাৰণে ভাল ভালে উলিয়াই দিছে হয় না
এইবাৰ মই আপোনাক কিয় হ'ব উত্তৰটো মই দিলে লাগিব নহয় আপুনি কওকচোন উত্তৰটো কেনেকৈ আধা হ'ল 7:30 হ'লে আধা নহ'ব কি হ'ব এটা বঢ়িয়া এইফালে জানিছে তাৰমানে 7:30 খালি মাষ্টৰ তই দেখোন ইমান টাইম 4:30 আছিলি মই নাজানো না চাৰে জানে 7:30 কল খাই দিলে এটা থাকিল হয় না নহয় বুজি পাইছো দ আপুনি কওকচোন সৌৰ জগত থাকিলে আৰু গাইছ আমি আহিলো মানে ষ্টেজৰ পৰা নামি এতিয়া আমি যাইছো এতে যাব লাগিছে না গাড়ীত যাব লাগিছে আৰু এতে চাওঁ মানুহ চানুহ আছে যদি ইয়াতে বহু অলপ এতে কাৰণ নাই গাড়ীত যাওঁ ব'লা আৰু এতিয়া আমি যাম নেক্সট এখন এটা ফটো উঠো